কুকুম্বাৰ তিয়হ তিহুটোকে কয় তিয়হ পিঁয়াজটো কি কয় পিঁয়াজটো ইংৰাজীত এইটো তিয়হ তিহু কুকুম্বাৰ অনিয়নটো নাম কি কয় পিঁয়াজ বিলাহীটো নাই বনোৱা বিলাহীটো নাই বনোৱা আৰু আলুটো আনিব আলুটো কি কয় আলু গাৰ্লিক কয় আৰু আলুটো আৰু এইটো কি এইটো কি ইংৰাজীত What is your name? নমস্কাৰ মোৰ নামটো নীৰজ নীৰজ কি বৰাটো কোনে হ'ব বুঢ়া যদি হৈছে নালাগে ইমান হ'লেওতো ফুলা দেখিব ফুলিলে নালাগে নাই ফুলা যদি আনি নাই মৰিছা শাক আছে পালেং আছে ন নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বৰ্তমান ভাল মই আশা কৰোঁ আপোনালোকো বহুত ভালে আছে আৰু ভগৱানৰ ওচৰত আপোনালোক সকলোৱে ভালটোৱে কামনা কৰোঁ সদায় হাঁহি থাকক ফূৰ্তিত থাকক তাকে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে মোৰ মাজতে অসুস্থ আছিলোঁ সেইটো কাৰণে মই ভিডিঅ' একেবাৰে বনোৱা নাই আগৰ ভিডিঅ' আছিলে বনাই থোৱা সেইখিনিকে মই বিচনাত মানে শুই মোবাইলটো চাই সেই আগৰ ভিডিঅ'কেইটাকে আপলোড দিলোঁ আৰু নতুন ভিডিঅ' একেবাৰে বনোৱা নাই কালি বনাম বুলি ভাবিছিলোঁ কালি মাজু ছোৱালীজনী আহিছিলে আটাইকেইটা পৰিয়ালসহ ল'ৰা ছোৱালীকেইটা আৰু জোৱাইটো ৰাতি 8টামান বজাত পাইছেহি তাৰপিছত ভাত খাই ৰাতিটো থাকিল আকৌ এতিয়া ৰাতিপুৱা আজি গ'ল আৰু মই যিহেতু ৰান্ধনি আৰু ভিডিঅ' কৰি থাকিবলৈ সময় নাই সেইটো কাৰণে তেহেঁতক দেখুৱাব পৰা নগ'লে আৰু সিহঁত গ'লগৈ আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটো কাৰণে মানে মোৰ যিটো অসুখ হৈছিলে মই সেইটো আই বুলি ভাবিছিলোঁ আৰু বসন্ত ওলাইছে বুলি ভাবি মানে সকাম নিকাম কৰা হ'ল নিয়ম নীতিৰ মাজেৰে তাৰপিছত মই হোমিও খালোঁ হোমিও খাওঁতে মোৰ ভাল হৈছে ভাল হোৱাৰ পিছতো মানে মোৰ বিষটো আছিলে আৰু গোটেই মানে ছাইডটো ক'লা হৈ গৈছিলে যিখিনি ওলাইছিলে সেইখিনি তেতিয়া মানে বিষটো থকাৰ কাৰণে ওচৰৰ মানে গাঁৱৰে এগৰাকী মোৰ মানে হেৰিয়ৰ লগৰ মানুহ এগৰাকী আহিলে আৰু তেওঁ ক'লে বোলে আপুনি ডক্তৰক দেখুৱাব এয়া আই বুলি ঘৰত বহি থাকিব নালাগে আপুনি ডক্তৰক দেখুৱাব এইটো আই ভাগৰ নহয় এইটো এটা মানে ভাইৰাছ এইটো এটা বেমাৰ আহিছে বহুতৰ হৈছে তেনেকৈ আপুনি ডক্তৰৰ গুৰিলৈ যাব তাৰপিছত পিছদিনাই ডক্তৰৰ ওচৰলৈ গ'লোঁ আৰু ডক্তৰে তেতিয়া ক'লে বোলে হয় এইটো আই ভাগৰ নহয় আৰু এইটো ট্ৰিটমেণ্ট ডক্তৰৰ দ্বাৰাই মানে সোনকালে ভাল হয় আৰু সেইটো কাৰণে মই আপোনালোককো এইকাৰণেই জনাবলৈ ওলাইছোঁ তেনেকুৱা যদি অকণমান মানে মোৰ যিটো হৈছিলে সেইটো মানে কেনেকুৱা যেনেকৈ গৰম তেল পৰিলে ধূপ উঠে সেই তেনেকুৱা টাইপত সেই তেনেকুৱা যদি ক'ৰবাত তেনেকুৱা দেখে তেতিয়াহ'লে আই বুলি আমাৰ এনেও এটা নিয়ম আছে হয়নে নহয় গতিকে তামোল পাণ এভাগ আগবঢ়াই বা সকাম 5 দিনত সকাম কৰি তাৰপিছতে ডক্তৰৰ ওচৰত এলোপেথিক ডক্তৰৰ ওচৰত যাব মানে সেই এলোপেথিক ডক্তৰক দেখুৱাই
খোৱালে তাৰ বীজাণুটো মানে সোনকালে মৰে আৰু হোমিও খালে মানে অলপ দেৰিকৈ হেৰি হয়। সেইকাৰণে ডক্তৰে মানে মোক মানে অকণমান টানেই কৈছে মোৰ দেৰি হোৱাৰ কাৰণে। সেইটো সোনকালে ট্ৰিটমেণ্টটো লাগে। মোৰ দেৰি হৈ গ'ল কেইদিনমান, কিন্তু মই সেইটো কাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে তেনেকুৱা চিমটম যদি কিবা গাত দেখে তেতিয়াহ'লে আপোনালোকে সোনকালে ডক্তৰৰ পৰামৰ্শ ল'ব। আৰু মই এতিয়া বৰ্তমান সুস্থ, কিন্তু মোৰ স্কিনৰ মানে এতিয়া ক'লা দাগখিনি ভাল হোৱা নাই। মই এতিয়াও মানে ডক্তৰী ঔষধ ব্যৱহাৰ কৰি আছোঁ আৰু বেজিও ল'লোঁ। এতিয়া বিষখিনি নাই আৰু খালি স্কিনৰ প্ৰব্লেমটো আছে। সেইটো চাগে মলমটো সানি থাকিলে ভাল হ'বগৈ চাগে। এতিয়া বহুতখিনি ভাল হৈছে। সেয়াই, আৰু দৰকাৰ হ'লে আকৌ এবাৰ ডক্তৰক দেখুৱাই আহিমগৈ। আৰু ইয়াকে ক'লোঁ। আৰু ভিডিঅ'টো অকণমান বনাইছোঁ আৰু চাওক, ভাল পাব। থুলমূলকৈ গাড়ী চলাব এতিয়া ধুনু, তুমিও যাবা? এই চশমা পিন্ধি যাম। চশমা পিন্ধি যাবা? গাড়ী হেৰি বতৰটো দেখোন বেয়া কৰি আছে, যাবা জানো? হা, বতৰটো গাজি গুমৰি আছে দেখোন একদম। আকাশখন চাচোন কিমান ক'লা হৈ গৈছে। বৰষুণহে আহিব নেকি? বৰষুণ আহিলে ভালেই আৰু অকণমান দেহাটো হাত পৰিব। আমাৰ ফুলখিনি, জবা ফুলজোপা ধুনীয়া হৈছে। পাত দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে। আৰু ফুলিলহেঁতেন কাটি দিলোঁ। ধুনীয়া ফুলিছে। এইজোপা মোমাই তামোলৰ গছ, ধুনীয়া হৈছে দেখিবলৈ। এইজোপা অপৰাজিতা, এইজোপা ইয়াতে বগাইছে। আৰু এজোপা মই দিছোঁ মানি প্লেণ্ট, মানে এই নিম গছজোপাতে লগাই দিলোঁ। এতিয়া মানে এয়া অকণমান বগাইছে, পাতকেইটা ধুনীয়া হৈছে, ভাল লাগিছে। আৰু এজোপা জবা ফুল এয়া ধুনীয়াকৈ ফুলিছে, ফুলি আছে এইজোপা। আৰু এইজোপা দেখিছেনে? এইজোপা কি বাৰু আপোনালোকে চিনি পাইছেনে? দোন গছৰ নিচিনা পাতখিনি, কিন্তু কি গছ মই ধৰিব নোৱাৰোঁ। ফুলৰ নিচিনা মানে গছজোপা ভাল দেখি মই ৰাখি। আৰু এইজোপা তগৰ, এজোপা গোলাপ, কাষতে এজোপা অমিতা লগাইছিলোঁ, বান্দৰে খাই খাই একেবাৰে চেচ কৰি দিলে পাতবিলাক ভাঙি চিঙি। আৰু এইজোপা আমাৰ নাৰিকলজোপা। এই অশোকজোপা কলি হৈছে আৰু এয়া ফুলিলে ধুনীয়া হ'ব। আৰু এজোপা ফুলজোপা মোৰ টাবৰ ফুলখিনি অৱস্থা নাইকিয়া হৈছে আৰু ৰ'দত। এজোপা দেখিছেনে মৰহি গৈছে, পানী দিয়ে আছোঁ তথাপিতো মৰহি। সেয়া স্কুটাৰ চলাই আহি গ'ল। বাৰ্বি, সোনকালে যোৱা, সোনকালে আহাগৈ, কইনাজনী সজোৱা দেখিবলৈ পাবা। সৰু ছোৱালীজনীয়ে আৰু মানে নাতি ছোৱালীজনী দুয়োজনী মিলি মানে আমাৰ ৰিলেশ্যনৰ বিয়া এখনলৈ গৈছে, তুলনি বিয়া। মই যাব নোৱাৰা কাৰণে সিহঁত দুজনীকে পঠাইছোঁ, নগ'লেও কথাটো বেয়া, নিজৰে মানুহ। আৰু দেউতাকেও গৰু আনিবলৈ গ'ল, মানে কৈ গৈছে বতৰটো অকণমান ভাল হওঁতে
বিয়া পাহগে নহবা আকৌ বতৰে বা কি কৰে সেইকাৰণে এয়া সেই সিহঁত ওলাই গৈছে আৰু তুলনি বিয়া যেতিয়া আবেলিয়ে ভাল লাগিব মই আকৌ মানে টেম্পুত যাব আকৌ আহিব লাগিব সেইকাৰণে অকণ সোনকালে পঠিয়াই দিছোঁ সোনকালে মানে এতিয়া আৰু 4টাই বাজিব হ'ল সন্ধিয়ালৈ পাবহি আৰু এয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব শেষত আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে মই যেন সোনকালে আৰোগ্য হৈ উঠোঁ আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিব আজিলৈ আহোঁ বাই বাই